ওই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিছে, ওই গছে বনে হলালে ওই পাত, এই আমাৰে নাচনি হাজি কাছি আহিছে ওই তোতে নাই কি গাত। নমস্কাৰ প্ৰিয় দৰ্শক, মই দেৱাশ্ৰীয়ে আটাইকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠানটিলৈ ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 9 ট্ৰেন্স অন দ্য নাও। আমাৰ অসম আৰু অসমীয়াৰ স্বাভিমান হৈছে আমাৰ আপোন বিহুটি। আজি এই ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণাৰ মঞ্চত সমগ্ৰ অসমৰ সৰু বৰ বিহুৱতীয়ে নিজৰ শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শনী কৰিব, কিয়নো আজি আমাৰ ছেমিফাইনেল ৰাউণ্ড। আৰু এই ছেমিফাইনেল ৰাউণ্ডলৈ আমাৰ মাননীয় বিচাৰকসকলে বাছনি কৰি উলিয়াইছে মুঠ 24 গৰাকী বিহু নাচনী, 12 গৰাকী সৰু বিহুৱতী আৰু 12 গৰাকী বৰ বিহুৱতী। আমি দেখিবলৈ পাইছোঁ যে আমাৰ বিহু নাচনীসকল আমাৰ মঞ্চত পৰিৱেশন কৰিবলৈ অতি আগ্ৰহেৰে বাট চাই আছে। গতিকে আহক পলম নকৰি আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ এই অনুষ্ঠানটি। কিন্তু অনুষ্ঠানটিৰ আৰম্ভণি পূৰ্বে আমাৰ বিচাৰকসকলক স্বাগতম জনাই লওঁ। যিহেতু আজি আমাৰ ছেমিফাইনেল, সেইবাবে আজি আমাৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী অতিথি বিচাৰকক, আৰু তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ মোহময়ী অভিনেত্ৰী তথা লতাশিলৰ প্ৰথম গৰাকী বিহুৰাণী মাধুৰিমা চৌধুৰী বাইদেউ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। লগতে স্বাগতম জনাইছোঁ বিহু সাধক ৰূপেশ্বৰ শইকীয়াদেৱক, আৰু স্বাগতম জনাইছোঁ বিহু সম্ৰাজ্ঞী সীতাৰাণী হাজৰিকা বাইদেউ, আৰু লগতে স্বাগতম জনাইছোঁ বিহু ৰাণী শ্ৰুতিমালা মেধি বাইদেউ। আহক মঞ্চলৈ আমন্ত্ৰণ জনাওঁ আমাৰ অনুষ্ঠানটিৰ প্ৰথম গৰাকী বৰ বিহুৱতী প্ৰতিযোগী। তেখেত হৈছে নিৰ্জুমা কাকতি।
এয়া আছিল আমাৰ বৰ বিহুৱতীৰ প্ৰতিযোগী নিৰ্জুমা কাকতি। নিৰ্জুমা, খুব সুন্দৰ হৈছে তোমাৰ পৰিৱেশন। এতিয়া আমি বিচাৰকৰ কাষলৈ যাওঁ। পোনপ্ৰথমে মই যাব বিচাৰিম আমাৰ মৰমৰ অতিথি বিচাৰকৰ কাষলৈ, আমাৰ সকলোৰে মৰমৰ মাধুৰিমা বাৰ কাষলৈ যাব বিচাৰিম। মাধুৰিমা বা। ধন্যবাদ বাইদেউ। নিৰ্জুমা, মঞ্চ সুলভ ছোৱালী, ধুনীয়াকৈ নাচিছা আৰু ঢুলীয়া কেইজনেও বৰ সুন্দৰকৈ বজাইছে, ভাল লাগিছে। যিখিনি তোমাৰ উদ্যম থাকিব লাগে তুমি সুন্দৰভাৱে আছে। ধন্যবাদ বাইদেউ। ধন্যবাদ। ধন্যবাদ মাধুৰিমা বা। তোমালৈও বহুতো ধন্যবাদ আৰু আমাৰ সকলোৰে ফালৰ পৰা তোমালৈ বহুতো শুভেচ্ছা থাকিলে। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী বৰ বিহুৱতী প্ৰতিযোগী। তেখেত হৈছে প্ৰত্যাশী মহন্ত। যাবি মাধৱী বালিয়ে কাটিব বালিয়ে কাটিব পথাৰলৈ নেযাবি বোকা ঐ দলনিয়ে গ'লে মাধৱী আছে মোহৰ গোৱালৈ আছে নুম হৰগুৱালৈ ছোৱালী জোকোৱা ঐ জোকা ৰুঞ্জুন কমলা ঐ মনত পৰে উমলা ঐ ল'ৰালি কালৰে কথা। এয়া আছিল প্ৰত্যাশী মহন্ত। প্ৰত্যাশী, বৰ ধুনীয়া হৈছে তোমাৰ উপস্থাপন। আৰু যিহেতু ছেমি ফাইনেল, তোমাৰ প্ৰস্তুতি কেনেকুৱা আমাৰ ছেমি ফাইনেলৰ বাবে? প্ৰস্তুতি একেবাৰে কম আছে আৰু ভবামতে দিব পৰা নাই, সেইটোৱে আৰু। একো নাই, কেতিয়াবা অলপ ভয় লাগি থাকে বাৰু, যিহেতু ছেমি ফাইনেল অলপমানতো ভয় লাগিবই, সেইটো স্বাভাৱিক। এবাৰ আমাৰ বিচাৰকৰ কাষলৈ যাওঁ। নিশ্চয়। প্ৰথমে যাব বিচাৰিম আমাৰ ৰূপেশ ছৰ্দাৰ কাষলৈ। কি ক'ব? ভালেই হৈছে, সৰু সৰু কথা কেইটামান মই উনুকিয়াই দিছোঁ। প্ৰৱেশ কৰোঁতে স্পীকাৰটোৰ লক্ষ্য হ'ব নালাগে। প্ৰথম অৱস্থাত যেতিয়া ভাঙনি বোলটো যেতিয়া বজাব তেতিয়া আহিব লাগে স্পীকাৰৰ ওচৰলৈ। তাৰ আগত মঞ্চটো গোটেইটো প্ৰৱেশৰ চেওটো তুমি কিমান ধুনীয়াকৈ লৈ মেলি ভাঙনিটোত আহিবলৈ যত্ন কৰিবা। ঠিক আছে?
শুভেচ্ছা থাকিল মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ তৃতীয় গৰাকী বৰ বিহুৱতী প্ৰতিযোগী তেখেত হৈছে পম্পী নাথ ওচৰ চাপি চাপি ঐ মূৰ্ধন পমিলি নাহিবি নাচনি ঐ মূৰ্ধন ৰঙিলি ঐ মূৰ্ধন পমিলি গাতে গা লাগিব চাবা ঐ মূৰ্ধন পঙিলি ঐ গাতে গা লাগিলে ঐ মূৰ্ধন পমিলি সোণালী যৌৱনৰ ঐ মূৰ্ধন ৰঙিলি ঐ মূৰ্ধন পমিলি ঐ মুকুতা সৰিব চাবা এয়া আছিল পম্পী নাথ পম্পী নমস্কাৰ বাইদেউ খুব ধুনীয়া পৰিৱেশন মই এবাৰ বিচাৰকৰ কাষলৈ যাওঁ সীতাৰাণী বা কি ক'ব এনেতো নাচত যথেষ্ট কি কওঁ এনাৰ্জি আছে তোমাৰ শেষতো আছে কিন্তু যেন ফূৰ্তিটো কম হৈছে মোৰ তেনেকুৱা লাগিছে নামখাৰ গাঁওতেও মূৰ্ধন চেনাইটি বুলি যেনেধৰণে চাব লাগে গাঁৱতে সেই ভাৱটো নাই বিহুৱালে হয়নে গতিকে সেইখিনি তুমি কৰিবা ভাঙনিবোৰ আৰু কেনেকৈ ভালকৈ দিলে ভাল লাগিব সেইখিনি যত্ন কৰিবা মোৰ শুভেচ্ছা থাকিল ধন্যবাদ সীতাৰাণী বা এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আন এগৰাকী মৰম লগা বৰ বিহুৱতী প্ৰতিযোগী তেখেত হৈছে কৃষ্ণাশ্ৰী বুঢ়াগোহাঁই
বোকাৰে ঐ গৰৈ মাছ বোকাৰে ঐ গৰৈ মাছ আকাশত উৰিলে মনৰ বহু কথা আছে নাই মনতে ঐ থাকিলে কবলৈ মই নাপালো এয়া আছিল আমাৰ প্ৰতিযোগী কৃষ্ণাশ্ৰী বুঢ়াগোহাঁই কৃষ্ণাশ্ৰী তোমাৰ আমাৰ ছেমিফাইনেলৰ বাবে প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি চলিছিল বাৰু পৰিৱেশন সুন্দৰ ভাল লাগিলে এবাৰ বিচাৰকৰ কাষলৈ যাওঁ শ্ৰুতিমালা বা কি ক'ব পৰিৱেশন ভাল হৈছে ভয় অকণমান আজি লাগি আছিলে চাগে ন মানে ভয় ভাৱটো তোমাৰ কণ্ঠত ওলাই গৈছে আৰু যেতিয়া তুমি মহৰ শিঙৰ ভংগীমাটো দিছা মানে ভুল বুলি মই নকওঁ কিন্তু যিটো দেখাত ধুনীয়া হ'ব লাগে হয়নে হাতখন বহুত মেলিছা তুমি ঠিক আছে চ' সেইখিনি অকণমান মন কৰিবা বাকী ভাল হৈছে পৰিৱেশন ধুনীয়া হৈছে ঠিক আছে এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ লৈছোঁ আন এগৰাকী মৰম লগা বৰ বিহুৱতী প্ৰতিযোগী তেখেত হৈছে নিকি কেওট জানৈ আগুনৰ পথাৰত এ জানৈ ধানে দাই আছিলা এ জানৈ ধানে দাই আছিলা এ জানৈ ঘিলা চকলীয়া মুঠি জানৈ সকলোকে দেখো জানৈ তোমাকে নেদেখো এই জানৈ তোমাকে নেদেখো এই জানৈ চাউ বৰে গছত উঠি এয়া আছিল আমাৰ প্ৰতিযোগী নিকি কেওট পৰিৱেশন সুন্দৰ এইবাৰ মই আমাৰ বিচাৰকৰ কাষলৈ যাব বিচাৰিম আমাৰ মাধুৰীমা বাৰ কাষলৈ কি ক'ব বা আৰু অলপ কৰিব লাগিব আখৰা হা কেৱল মই এটা কথা আকৌ কৈ দিছোঁ উনুকিয়াই দিব খুজিছোঁ তোমালোকক যে আমি সকলোৱে জানো যে বিহুৱতী নাচখন কঁকালৰ পৰা ওপৰৰ অংশ ভাঙে তলৰ অংশ আচলতে বিহুৱা ডেকাসকলে ভাঙে দেই তুমি এতিয়া মানে কি মৰম লগা ওখ পাখ এজনী ধুনীয়া বিহুৱতী হা এই বাকীখিনিও যদি ঠিক কৰি লোৱা কিমান ধুনীয়া লাগিব
তোমালৈ বহুত শুভেচ্ছা থাকিল বাকী তোমালৈও ধন্যবাদ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আন এগৰাকী বৰ বিহুৱতী প্ৰতিযোগী তেখেত হৈছে তন্বী বুঢ়াগোহাঁই ঐ দেহিও বৰঘৰৰ মুধতে ঐ ভঁৰালৰ থোপতে ঐ ভঁৰালৰ থোপতে ঐ চৰাইনো ফুটুকলা চৰাইনো ফুটুকলা ঐ উজায়ে চালো মই ঐ ভটিয়াই ঐ চালো মই ঐ ভটিয়াই ঐ চালো মই ঐ তোমাৰনো মান ধুনীয়া তোমাৰনো মান ধুনীয়া নাই এয়া আছিল আমাৰ প্ৰতিযোগী তন্বী বুঢ়াগোহাঁই তন্বী কেনেকুৱা লাগিলে পৰিৱেশন কৰি বহুত ভাল লাগিলে সকলোৰে ইয়াত আজি বোলে বেছি ভয় ভয় লাগি আছে তোমাৰ চাগে অকণমান কম ভয় লাগি আছিলে ন তাইৰ ভয়টো অলপ কম বাৰু পৰিৱেশন সুন্দৰ হৈছে এবাৰ বিচাৰকৰ ওচৰলৈ যাওঁ শ্ৰুতিমালা বা কি ক'ব যিটো প্ৰৱেশ কৰিছা মই তাতে বহুতখিনি এনাৰ্জি পাইছোঁ ভাল লাগিছে দেখি পেলাই বাকী এতিয়া চাওঁ আমি কি কৰোঁ ঠিক আছে পিছৰ পৰ্যায়ত যদি আমি তোমাক বাছনি কৰিব পাৰোঁ আকৌ লগ পাম হয় বাইদেউ ধন্যবাদ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ এই অনুষ্ঠানটিৰ প্ৰথমগৰাকী সৰু বিহুৱতীৰ প্ৰতিযোগী তেখেত হৈছে মন্যতা গগৈ লাগিছে গা
এয়া আছিল আমাৰ সৰু বিহুৱতীৰ প্ৰতিযোগী মান্যতা গগৈ। মান্যতা, নাচি ভাল লাগিলেনে? ভাল লাগিলে। খুব ধুনীয়া হৈছে তোমাৰ উপস্থাপন, বৰ মৰম লাগিছে তোমাক আজি। এবাৰ আমি বিচাৰকৰ ওচৰলৈ যাওঁ। সীতাৰাণী বা কি ক'ব আমাৰ কণমানি নাচনীজনীক? তোমাৰ বয়স হিচাপে তুমি সুন্দৰ নাচিছা, কিন্তু এতিয়া তুমি ডাঙৰ হৈ অহাৰ লগে লগে আৰু কিছুমান কথা জানিব লাগিব ন? এনেইতো দেখিবলৈ ভাল লাগিছে, খুব ধুনীয়া হৈছে, কিন্তু কিছুমান বস্তু কৰিলে আৰু ধুনীয়া হ'ব। এতিয়া তুমি কিছুমান বিহু নামৰ মাজত যিবিলাক অলংকাৰ দিছে, চাক চাক ঘেন ঘেন, এনেকুৱাবিলাক তুমি ধৰা নামটোত নাচিয়ে গৈ আছা, সেইবিলাক তুমি ধৰা হয়তো কঁকালত বা হাতত দি যেনেধৰণে ব্যৱহাৰ কৰিলে সেই নাচটো ভাল লাগিব, গম পাইছানে? সেইখিনি তুমি ব্যৱহাৰ কৰিবা। আৰু বাকী তোমাৰ মাত ভাল হৈছে, সুন্দৰ হৈছে। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আন এগৰাকী সৰু বিহুৱতীৰ প্ৰতিযোগী, তেখেত হৈছে কুইন গগৈ। কোমল কুহি পাতে সৰু ভনী, কুলি চৰাইৰ বিননি, কুলি চৰাইৰ বিননি, বিহু বিহু লাগেনে, বিহু বিহু লাগেনে গাত। ঐ ৰংঘৰৰ বাকৰিত সৰু ভনী, ঢোলেটি ঐ বাজিছে, পেপাই লহৰ তুলিছে, নাচো নাচো লাগেনে, নাচো নাচো লাগেনে গাত। এয়া আছিল আমাৰ প্ৰতিযোগী কুইন গগৈ। আয়ো বৰ ধুনীয়া দেই হাঁহিটো ছোৱালীজনীৰ। ধন্যবাদ। ধুনীয়া হৈছে, বৰ ধুনীয়াকৈ নাচিছা আৰু তোমাক দেখিবলৈও বৰ ধুনীয়া লাগিছে। ধন্যবাদ বা। ঠিক আছে, এবাৰ বিচাৰকৰ কাষলৈ যাওঁ। প্ৰথমে যাব বিচাৰিম ৰূপেশ্বৰ দাৰ কাষলৈ। নাচি ভাল লাগিলেনে? ভাল লাগিলে ছাৰ। আমাৰো ভাল লাগিল, ধুনীয়া হৈছে, গগনা মাত ভাল হৈছে আৰু উল্লাসটো ধৰি ৰাখিছা তুমি। ধন্যবাদ ছাৰ। শেষৰ চেয়ৰটো বেছি ধুনীয়া লাগিছে। ধন্যবাদ। আশা ৰাখিছোঁ চূড়ান্ত পৰ্যায়ত যদি লগ পোৱাৰ সৌভাগ্য হয়, ইয়াতকৈ আৰু উল্লাসপূৰ্ণ এটা অনুষ্ঠান উপভোগ কৰিবলৈ পাম বুলি আশা থাকিল। ধন্যবাদ। ধুনীয়াকৈ শুনিলানে কথাবোৰ বিচাৰকৰ? আৰু কষ্ট কৰিব লাগিব, ভালকৈ নাচিব লাগিব। বাকী আমাৰ সকলোৰে ফালৰ পৰা তোমালৈ বহুতো মৰম
আৰু শুভেচ্ছা থাকিল ধন্যবাদ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আন এগৰাকী সৰু বিহুৱতীৰ প্ৰতিযোগী তেখেত হৈছে মাৰ্চিলিনা দুৱৰা এয়া আছিল আমাৰ মৰম লগা নাচনী মাৰ্চিলিনা দুৱৰা বৰ ধুনীয়া লাগিছে পৰিবেশন বিৰাটেই ধুনীয়া এবাৰ বিচাৰকৰ ওচৰলৈ যাওঁ মাধুৰিমা বা কি ক'ব আমাৰ মৰম লগা নাচনীগৰাকী বৰ মৰম লগা ছোৱালীজনী ধন্যবাদ হাঁহিটো বৰ ধুনীয়া হয় না নাচখনো ভালেই লাগিছে তোমাৰ নাচত মানে উদ্যম আছে কিন্তু কথা এটা কওঁ দেই আচলতে ছোৱালীৰ নাচ সদায় লাস্য হয় লাহি হয় হয়নে হয় একদম ধুনীয়াকৈ অকণমান বেছি যেন তোমাৰ মানে নাচখন অলপ বেছিকৈ উদণ্ডৰ নিচিনা হৈছে বুজি পাইছা অকণমান মিহি কৰিব লাগিব লাস্য কৰিব লাগিব হয় দেই বহুত মৰম আৰু শুভেচ্ছা থাকিল বাকী ভালদৰে মনত থবা বিচাৰকৰ কথাবোৰ তোমালৈ বহুতো মৰম আৰু শুভেচ্ছা থাকিলে ধন্যবাদ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আন এগৰাকী সৰু বিহুৱতীৰ প্ৰতিযোগী তেখেত হৈছে অৱলীপ্ৰিয়া কলিতা পথাৰতে শুৱনি ও সৰু ভনী সোণালী ঐ ধাননি ও সৰু ভনী যাকে পাতিব গলি যাকে পাতিব গলি উৰে
হৰিণী যে নয়নী ও সৰু ভনী তোমাৰ মিঠা চাৱনী ও সৰু ভনী শুনতে ঐ শুৱগা শুনতে ঐ শুৱগা চৰে অগ্নিপ্ৰিয়া কেনেকুৱা লাগিলে আমাৰ মঞ্চত নাচি আজি ভালে লাগিলে খালি ভয় লাগিছে ভয় সেই আৰু কি ক'ম আৰু আজি চবৰে ভয় লাগি আছে একো নাই তোমাৰ ভয় লাগিলেও পৰিৱেশন সুন্দৰ হৈছে মোৰ বিৰাটে ভাল লাগিছে কিন্তু আমাৰ বিচাৰকে এতিয়া কি কয় সুধি চাওঁ যাব বিচাৰিম শ্ৰুতিমালা বাৰ কাষলৈ পৰিৱেশন সুন্দৰ হৈছে ধন্যবাদ বাইদেউ হয় তোমাৰ নাচ ধুনীয়াকৈ মিহি মিহিকৈ নাচিছা তুমি নিজে গম পাইছা ন জোৰা নাম ফাঁকি গাওঁতে তোমাৰ উশাহটো হয়নে কাৰণ তোমাৰ জোৰা নাম ফাঁকি হয়তো তোমাৰ কাৰণে দীঘল হৈছে হয়নে অকণমান যদি তুমি নিজে গাব পাৰা সুবিধা তোমাৰ যেনেকৈ হয় সেনেকৈ যদি অকণমান চুটি জোৰা নাম এফাঁকি ল'ব পাৰা হয়নে চাৰি ফাঁকি তো তেতিয়া তোমাৰ কাৰণে সুবিধা হ'ব দেই সেইটো মন কৰিবাচোন অকণমান তেতিয়া ধুনীয়া হ'ব ধন্যবাদ বাইদেউ ধন্যবাদ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ লৈছোঁ আন এগৰাকী মৰম লগা সৰু বিহুৱতী প্ৰতিযোগী তেখেত হৈছে নৃত্যাংগনা গগৈ বিহুৰে তলিলৈ ঢপলিয়াই আহি লুৱৈ ককাইটিৰ ঢোলৰ মাত শুনি এয়া আছিল আমাৰ কণমানি মৰম লগা নাচনী নৃত্যাংগনা গগৈ নৃত্যাংগনা কেনেকুৱা লাগিলে নাচি ভাল লাগিলে আমাৰো বহুত বেছি ভাল লাগিলে ধন্যবাদ আমাৰ কিন্তু কণমানি নাচনী কম নহয় দেই একোফালে কম নহয় বৰ ধুনীয়া হৈছে বৰ ধুনীয়াকৈ নাচিছা এবাৰ বিচাৰকৰ ওচৰলৈ যাওঁ ঠিক আছে মাধুৰিমা বা কি ক'ব আমাৰ কণমানি নাচনীজনী নাচিছা ভাল আৰু গাইছাও ভাল ঢোলৰ চেওৰ সৈতে ধুনীয়াকৈ নাচখন তোমাৰ উঠিছে ভালকৈ নাচিবলৈ চেষ্টা কৰিছা এইটো বহুত ভাল কথা হয়নে ঢোলৰ চেওৰ লগত খাপে খাপে যদি নাচখন পৰে তেতিয়া দেখিবলৈ বৰ সুন্দৰ হয় আৰু তোমাৰ সেইটো পৰিছে তোমালৈ বহুত মৰম থাকিল এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ বৰ বিহুৱতীৰ প্ৰতিযোগী তেখেত হৈছে গংগা বসুমতাৰী জানো
বায়ে গ'লো ঐ জীৱন ইৰলো কিৰলো এই জীৱনৈ জীৱনৈ নাঙলৰ মুঠিতে সাৰ এই জীৱনৈ তিতাকৈ তিয়নি ঐ জীৱনৈ কোনে চেপি দিব ও জীৱনৈ জীৱনৈ কোনে ৰান্ধি দিব ভাত আছিল আমাৰ বৰ বিহুৱতী প্ৰতিযোগী গংগা বসুমতাৰী তোমাৰ কণ্ঠটো কিন্তু বৰ ধুনীয়া ক'বই লাগিব বিচাৰকে কেনেকুৱা পায় এবাৰ বিচাৰকৰ কাষলৈ যাওঁ সীতাৰাণী বা কি ক'ব নমস্কাৰ বাইদেউ সুন্দৰ লাগিছে খুব মিহি নাচ আৰু মাতষাৰো বৰ ধুনীয়া কাজ আছে ধুনীয়াকৈ মোৰ ভাল লাগিছে বাৰু গোটেইখিনি ভাল লাগিছে গতিকে এনেদৰে অভ্যাস কৰি আগলৈ কৰি যাবা মোৰ শুভেচ্ছা থাকে মঞ্চলৈ আমন্ত্ৰণ জনাইছো আন এগৰাকী বৰ বিহুৱতীৰ প্ৰতিযোগী গাৰ্গী হাজৰিকা গছতে ঘিলানা একিয়া ঘিলানা একিয়া পাহৰিলো ঘিলাৰে দেহাও তোৰে মোৰে কথা সকলোতে জানিলে বাটে ঘাটে পাতিছে এয়া আছিল আমাৰ প্ৰতিযোগী গাৰ্গী হাজৰিকা গাৰ্গী তোমাক বৰ ধুনীয়া লাগিছে দেই থেংক ইউ তোমাৰ নাচ ধুনীয়া হৈছে মোৰটো বিৰাটেই ভাল লাগিলে এবাৰ বিচাৰকৰ কাষলৈ যাওঁ মাধুৰীমা বা কি ক'ব
ভাল হ'ল তোমাৰ পৰিৱেশন ভালেই হৈছে আৰু তোমাৰ মাতটো বেছ সুন্দৰ শুৱলা ধন্যবাদ বাইদেউ ভাল লাগিলে আৰু নাচনীজনী তুমি বিহুৱতীৰ নিচিনা মানে মঞ্চ সুলভ চেহেৰা নহয়নে সব নাচখন ঠিকেই নাচি আছা মাজে মাজে তুমি যেতিয়া ঢোলৰ ভাঙনি ধৰা প্লাক 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 তাক ঘেন এনেকুৱা প্লাক 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 এনেকুৱা থোৱাবিলাকত তুমি কঁকালত হাতখন দি যেতিয়া ভাঙা কঁকালটো মানে খুব মানে খহটাকৈ ভাঙা অকণমান মিহিকৈ ভাঙিব লাগিব বুজিছানে সেইখিনি ধুনীয়াকৈ কৰিলে ভাল বাকী ঠিক আছে দিয়া এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আন এগৰাকী বৰ বিহুৱতীৰ প্ৰতিযোগী তেখেত হৈছে ধনমণি চলিহা ঢোলৰ মাত ধিনিকি পেপাৰ মাত তিহিতি ঐ গগনাৰ অমি মাত আজি বিহু তলি উদুলি মুদুলি ঐ বিহু বিহু লাগিছে গাত বসন্তৰ শুৱনি চেনাইতি কুলিনো কেতে কিমাত তুমি ঢোল বজালে চেনাইতি মন কৰে ইচাত বিচাত পাহুৱালৈ চেনাইতি বান্ধি ল'বা টঙালি তোমাৰ ঢোলৰ চাপৰত নাচিম নোহালি জালি ডালৰে কপৌ ফুল চেনাইতি ঐ কি যে মৰম লগা বসন্তৰ পৰশ পাইছে নাইতি ঐ মনোৰণীয়া নাচিনো থাকিবৰ নাচিনো থাকি বৰ মন গছৰ ডাল খুৱনি নাচনি কপৌ ফুলত পাগিতি তোমাৰে খুৱনি নাচনি মিচিকিয়া গীতি কল দিলিয়া খোপাতে কুজিত গৰ্বালতি বিহু তলি নাচি নাচি মাৰি যাবা দুবৰি ঐ সাগৰৰে পানী নাচনি ঐ নীলা বৰণীয়া এই আমাৰে নাচনি সঁচাকৈ কি যে মৰম লগা নচুৱাই থাকিব নচুৱাই থাকিবৰ মন এয়া আছিল আমাৰ প্ৰতিযোগী ধনমণি চলিহা নমস্কাৰ এবাৰ বিচাৰকৰ কাষলৈ যাওঁ আমি হয় প্ৰথমে যাব বিচাৰিম শ্ৰুতিমালা বাৰ কাষলৈ হয় ভাল নাচিছা তুমি নাম ফাঁকিও ভালকৈয়ে গাইছা কথাটো হ'ল এতিয়া তোমাৰ গগনা পাতৰ মাত আৰু অকণ ওলাব লাগিব দেই হয় হয়নে তোমাৰ ভাল হ'ব ঠিক আছে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ বৰ বিহুৱতীৰ প্ৰতিযোগী দীপশিখা দাস ডালৰ কপৌ পাহি আজৰি আনিলো আজৰি বান্ধি খোপা মুগাৰ সাজ পিন্ধি বিহুলৈ আহি তোমাক লগ পোৱাৰে আশা
আমাৰ প্ৰতিযোগী দীপশিখা দাস দীপশিখা কেনেকুৱা লাগিলে পৰিৱেশন কৰি ভাল লাগিলে ধুনীয়া হৈছে বিচাৰকৰ কাষলৈ যাওঁ এবাৰ যাব বিচাৰিম ৰূপেশ্বৰ দাৰ কাষলৈ কণ্ঠটো অকণমান কোমলতা এটা লাগিব তোমাৰ যোজনা গাওঁতে এই শেষৰ শব্দবিলাক প্ৰথম খণ্ড যেনেকৈ প্ৰথম খণ্ডটোৰ শেষৰ শব্দটো খোপা আৰু শেষৰ শব্দটো এই দিওঁতে কোমলতাটো অলপ কম হৈছে ধুনীয়া কৰিবা বাকী ধুনীয়া হৈছে শুভেচ্ছা জনাইছোঁ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ আন এগৰাকী মৰম লগা বৰ বিহুৱতী তেখেত হৈছে ইপসিতা কলিতা চৰাই সখীহতী পূৰ্ণিমা পূৰ্ণিমা কান্দেনো সখী বুদ্ধি হেৰালে মোৰ লগৰী বাহত কলসৰীয়া হৈ তাই হেজি গতি পূৰ্ণিমা হয় পূৰ্ণিমা মোৰো হেকে গতি কান্দো ৰাতি উচুপি হৈ তোৰে প্ৰেমত বলিয়া হলো এয়া আছিল আমাৰ প্ৰতিযোগী ইপসিতা কলিতা সুন্দৰ উপস্থাপন কিন্তু এতিয়া বিচাৰকে কি কয় আহা আমি সুধো সীতাৰাণী বা কি ক'ব নমস্কাৰ বাইদেউ নমস্কাৰ ইপসিতা এনে নাচনীজনী খুব মৰম লগা আৰু যথেষ্ট স্পষ্টকৈ নাচিছে কিন্তু তোমাৰ আমি যোজনাটো শুনি যেনেকুৱা ভাবিছিলোঁ নামখাৰত কিন্তু বহুত ভাগৰ লাগিলে দেই গতিকে সেইটোতো যিহেতু কম্পিটিশ্যন গতিকে সেইখিনি চাবই লাগিব নহয় গতিকে এইখিনি তুমি অভ্যাস কৰিবা বাকী ঠিকে আছে তোমাৰ মোৰ শুভেচ্ছা থাকে মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ লৈছোঁ আমাৰ শেষৰ গৰাকী বৰ বিহুৱতীৰ প্ৰতিযোগী তেখেত হৈছে নিহাৰিকা কাশ্যপ ধানে দাই থাকোঁতে তোকে শুন দেখিলো ঐ দলিয়াই পেলালো ঐ কাচি তোকে নেদেখিলে টোপনি নধৰে ঐ মনে জানতে ৰাতি
থাকোঁতে হৈ দেহা মনেনো কি মাতিছে মনেনো কি মাতিছে হায়ো লগাইনো ঐ মৰমৰ লগাইনো ঐ মৰমৰ মাত। এয়া আছিল আমাৰ প্ৰতিযোগী নিহাৰিকা কাশ্যপ। নিহাৰিকা, নাচ তোমাৰ বৰ ধুনীয়া হৈছে। ধন্যবাদ। মোৰ ভাল লাগিছে। এবাৰ বিচাৰকৰ কাষলৈ যাওঁ, তেওঁলোকে কি কয়। ৰূপেশ্বৰ দা, কি ক'ব? তোমাৰ নাচ ভাল লাগিছে। ধন্যবাদ ছাৰ। ধন্যবাদ। কিন্তু তুমি চেষ্টা কৰিলে আৰু সুন্দৰ পৰিৱেশন এটা পালোহেঁতেন বুলি ভাবিছোঁ। হ'লেও এতিয়াও বেয়া হোৱা নাই, কিন্তু কণ্ঠটো তুমি অনুশীলনটো কৰিবই লাগিব। প্ৰতিযোগিতালৈ আহিলে সম্পূৰ্ণ সাজু হৈ আহিবই লাগিব, তাৰ কাৰণে কষ্ট কৰিব লাগিব, হয় নহয় বাৰু? শুভকামনা থাকিল। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ সৰু বিহুৱতীৰ প্ৰতিযোগী, তেখেত হৈছে তনয়া বৰ্মন। গুণৰ খুৱনি বনিতি শুনোৱালি ধাননি ঐ তাতোকৈ খুৱনি বনিতি মিচিকিয়া হাঁহিতি ঐ বিহুৰে তলিৰে বনিতি তুমি সৰু ভনী ঐ নচুৱাই থাকিলে বনিতি নালাগে ঐ আমনি নালাগে ঐ আমনি আজি। আছিল আমাৰ প্ৰতিযোগী তনয়া বৰ্মন। তনয়া, নাচি ভাল লাগিলেনে? লাগিছে। তোমাক বৰ ধুনীয়া লাগিছে দেই, আৰু ধুনীয়া নাচিছাও তুমি। ভাল হৈছে। এবাৰ বিচাৰকৰ কাষলৈ যাওঁ, শ্ৰুতিমালা বাৰ কাষলৈ। বা, কি ক'ব? পৰিৱেশন সুন্দৰ হৈছে তোমাৰ, ধুনীয়া নাচিছা, তোমাৰ নাচ মিহি চাই ভাল লাগিছে আমাৰ। আৰু অকণমান তোমাৰ নামখিনিত আৰু যোজনাত এইখিনি নাচি নাচি পেলাই তুমি অভ্যাস কৰিবা দেই, তেতিয়া তোমাৰ আৰু অকণমান তুমি এনাৰ্জি পাবা। ঠিক আছে, সেইখিনি চেষ্টা কৰিবা, বাকী সুন্দৰ হৈছে। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ আন এগৰাকী সৰু বিহুৱতী প্ৰতিযোগী, তেখেত হৈছে জীৱিকা শইকীয়া। কাজিৰঙাৰ বন বিৰিখতে বনিতি কুলিকে টেকি বিননি অসমীৰে চোতালত এ বনিতি ঢোলৰে গুম গুমনি তুমি আমাৰ নাচনী নাচানো হালি জালি তুমি বিহু নে নাচিলে অ বনিতি বিহু
নহয় শুৱনি বিহু নহয় শুৱনি আজি এয়া আছিল আমাৰ প্ৰতিযোগী জীৱিকা শইকীয়া জীৱিকা কেনেকুৱা লাগিলে নাচি আমাৰ মঞ্চত বহুত ভাল লাগিলে কিন্তু আমাৰ বিচাৰকে বা কি কয় সুধি চাওঁ হ'ব যাব বিচাৰিম ৰূপেশ্বৰ দাৰ কাষলৈ ভাল হৈছে তোমাৰ বিশেষকৈ গগনা উলিওৱা সময় আৰু মাত মানে গগনাৰ বাদনটো খুব সুন্দৰ হৈছে আৰু জেতুকা আৰু অকণমান ল'বা আৰু ভাল লাগিব বাকী বিচাৰকৰ কথাবোৰ ধুনীয়াকৈ শুনিবা আৰু কষ্ট কৰিব লাগিব হয়নে তোমালৈ বহুতো মৰম আৰু শুভেচ্ছা থাকিলে দেই মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ আন এগৰাকী সৰু বিহুৱতীৰ প্ৰতিযোগী শিৱানী চেতিয়া অতিকৈ চেনেহৰ ঐ মুগাৰে মহুৰা ঐ তাতোকৈ চেনেহৰ ঐ মাকো তাতোকৈ চেনেহৰ ঐ বহাগৰ বিহু তিয়ৈ ঐ নানাচি কেনেকৈ থাকো চতৰে ঐ শেষতে বহাগ আহে যেতিয়া গছৰ ডালত কপৌ ফুল ফুলে জানা তেতিয়া ঢোল পেঁপা বাজিছে নাহৰ তগৰ ফুলিছে বিহু বিহু লাগিছে নাচো নাচো লাগিছে গা এয়া আছিল আমাৰ প্ৰতিযোগী শিৱানী চেতিয়া শিৱানী খুব ধুনীয়াকৈ হালি জালি ধুনীয়াকৈ নাচিছা এবাৰ বিচাৰকৰ ওচৰলৈ যাওঁ সীতাৰাণী বা কি ক'ব ভাল লাগিছে বাৰু দেই তোমাৰ স্পষ্টতা আছে আৰু মাতষাৰ ভাল তোমাৰ গগনা খুব সুন্দৰ বজাইছা দেই কিন্তু তোমাৰ নাচৰ মাজে মাজে আঁঠুটো অকণ বেছিকৈ ভাঙে সেইটো ভুল শুদ্ধ কথা নহয় আচলতে দেখিবলৈ শুৱনি কোনটো লাগে সেইটো আচলতে আমি কওঁ মোৰ শুভেচ্ছা থাকিল এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ সৰু বিহুৱতীৰ প্ৰতিযোগী কস্তুৰী শইকীয়া বজোৱা সুন্ধুলেটি ও মোৰ ককাইটি নাচুনো খালি জালি ও মোৰ ককাইটি কিনো পেপাৰমিয়া কিনো পেপাৰমিয়া মুগাৰে সাজ পিন্ধিলো ও মোৰ ককাইটি খোপাতে ফুল গজিলো ও মোৰ ককাইটি বিহু বিহু লাগিছে নাচো নাচো লাগিছে গা ঐ পথাৰৰে শুৱনি ও সৰু ভনী সোণালী ঐ ধাননি ও সৰু ভনী যাকে পাতিব গলি যাকে পাতিব গলি ওৰে হৰিণী যে নয়নি ও সৰু ভনী তোমাৰ মিঠা চাৱনি ও সৰু ভনী শুনতে ঐ শুৱগা শুনতে ঐ শুৱগা চৰে এয়া আছিল আমাৰ মৰম লগা নাচনী কস্তুৰী শইকীয়া কস্তুৰী হয় তোমাক বৰ ধুনীয়া লাগিছে ধন্যবাদ বৰ ধুনীয়া নাচনী দেই
খুব ধুনীয়া হৈছে তোমাৰ পৰিৱেশন বিচাৰকৰ ওচৰলৈ যাওঁ কাৰ ওচৰলৈ যাম প্ৰথম মাধুৰীমা বাইদেউৰ কাষলৈ ঠিক আছে তোমাৰ মতে যাওঁ বাৰু মাধুৰীমা বা কি ক'ব ভাল লাগিছে নাচ ধন্যবাদ মিহি হৈছে ধন্যবাদ আৰু গোৱাও ভাল হৈছে ধন্যবাদ কিন্তু আৰু প্ৰেক্টিছ কৰিব লাগিব তুমি আখৰা কৰিব লাগিব গোৱাৰ কাৰণে নহয়নে নাচখন মিহি হৈছে এনেকৈ মিহিকৈ নাচি থাকিবা ভাল হ'ব তোমাৰ ধন্যবাদ বাইদেউ জোকাৰি পিন্ধি লোৱা ও জোকাৰি পিন্ধি লোৱা ও জোকাৰি পিন্ধিলো হাতৰ গামেখাৰু ঐ আজুৰি বান্ধি লৈ খোপা ঐ দাপোন খনিতে চাই জোন ফুট আঁকিলো ঐ গাতে মেৰিয়ালো ৰিহা এয়া আছিল আমাৰ কণমানি নাচনী পিউচেন গগৈ পিউচেন ভাল লাগিলেনে নাচি লাগিলে অলপমান ভয়ো লাগিছিলে হপাই ভয় লাগিছিলে মই গম পাইছোঁ নহয় সেইকাৰণে অকণমান গণ্ডগোল এটা হৈ গ'ল হয়নে নহ'লে আমাৰ এই কণমানি নাচনী একদম বেলেগ নাচে এবাৰ বিচাৰকৰ ওচৰলৈ যাওঁ ঠিক আছে ৰূপেশ্বৰ দা আমাৰ কণমানিজনীক কি ক'ব বৰ ধুনীয়া নাচিলা দেই ধন্যবাদ প্ৰৱেশো সুন্দৰ হৈছে নাচ সুন্দৰ হৈছে তাতোতকৈ সুন্দৰ হৈছে গগনা বজাইছা ভাল হৈছে ধন্যবাদ ছাৰ অঁ পাহৰাটো স্বাভাৱিক কথা বাৰু কেতিয়াবা হৈ যায় নহয় জানো তুমি কণ্ঠটো ভাল গাইছা ঢোলৰ চেওবিলাক ধুনীয়া হৈছে তোমাক আশীৰ্বাদ কৰিছোঁ আগলৈকে যেনে এইদৰে সাধনা কৰি থকা দেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ অন্তিমগৰাকী সৰু বিহুৱতীৰ প্ৰতিযোগী তেওঁ হৈছে জেৰিনা গগৈ ভনী মুগানো কৈ মেখেলা পিন্ধি লৈ বিহুলৈ ভনী সাজি কাচি আহিলা ডালৰ কপৌ পাহি খোপাত গুজি ললা কোমল দুহাততে জেতুকা বোলালা ঐ নাচা শালি জালি কঁকালনো ভাঙি ভাঙি ভাগৰি পৰিলে ঘৰলৈ মই নিমে গৈ দাঙি এয়া আছিল আমাৰ প্ৰতিযোগী জেৰিনা গগৈ
নমস্কাৰ বাইদেউ জেৰিনা কেনেকুৱা লাগিলে নাচি ভাল লাগিল ভাল লাগিলে হয় গম পাইছোঁ ভাল লাগিছে বুলি বৰ সুন্দৰ নাচিছা পৰিৱেশন বিৰাটেই ধুনীয়া হৈছে ধন্যবাদ বাইদেউ এবাৰ বিচাৰকৰ ওচৰলৈ যাওঁ শ্ৰুতিমালা বা কি ক'ব পৰিৱেশন সুন্দৰ হৈছে ধন্যবাদ বাইদেউ হয় তোমাৰ নাচত খুব এনাৰ্জি আছে ভাল লাগিছে তুমি প্ৰৱেশ কৰিছা খুব ধুনীয়াকৈ নাচি ভাল লাগিছে আৰু তোমাৰ মাতষাৰ বহুত খোলাকৈ তুমি গাইছা ঠিক আছে ধন্যবাদ বাইদেউ ধন্যবাদ জেৰিনা বিচাৰকে কোৱাৰ দৰে ভুলবোৰ ভালদৰে শুধৰাই ধুনীয়াকৈ অনুশীলন কৰিবা তেতিয়া আৰু ভাল হ'ব হয়নে তোমালৈ বহুতো শুভেচ্ছা থাকিলে ধন্যবাদ বহু অপেক্ষা আৰু উৎকণ্ঠাৰ অন্ত পেলাই আমি আহি পালোহি ছেমি ফাইনেলৰ অন্তিম ক্ষণত এই ২৪গৰাকী প্ৰতিযোগীৰ ভাগ্য এতিয়া আমাৰ বিচাৰকৰ হাতত এই ২৪গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা মাত্ৰ ৮গৰাকী পিছৰ পৰ্যায়লৈ আগবাঢ়ি যাব আৰু বাকী কেইগৰাকীৰ ভাগ্য আৰু যাত্ৰা এইখিনিতে থমকি ৰ'ব অহা খণ্ডটিত ৮গৰাকী প্ৰতিযোগীক লৈ অনুষ্ঠিত হ'ব বহু অপেক্ষিত ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 9ৰ চূড়ান্ত খণ্ড আমাৰ লগতে সমগ্ৰ অসমে লাভ কৰিব এই বৰ্ষটিৰ শ্ৰেষ্ঠ বিহুৱতী শ্ৰেষ্ঠ সৰু বিহুৱতী আৰু শ্ৰেষ্ঠ বিহু হুঁচৰি দল সেয়া জানিবলৈ আপোনালোকে চাই থাকিব ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 9 ট্ৰেন্ডছ অন দা নাও